এতিয়ালৈকে হোৱা নাই, এতিয়ালৈকে ফৰ্মেলি ডিক্লেয়াৰ হোৱা নাই। এতিয়ালৈকে আৰু 2 ৰাউণ্ড আছে। 2 ৰাউণ্ড থকা অৱস্থাত আমি প্ৰায় 38টা লিড পাইছোঁ। নিশ্চিতভাৱে নাজিৰাবাসী ৰাইজৰ মৰম আশীৰ্বাদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব আন্তৰিকতাৰে আগবঢ়াই দিছিলে। গতিকে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু সন্মানীয় নাজিৰাবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। সমস্যা ভৰপূৰ আছে, ধেৰ আছে, ৰাস্তা পদূলি ভাল, শিক্ষানুষ্ঠান নাই, ধেৰ আছে। আজিও গ'লে দিগদাৰ হয় আৰু বেলেগ দিনা আমি ভালকৈ বহি মেলি এইখিনি নিশ্চিতভাৱে এইবাৰ নাজিৰাত আপোনাৰ মানে প্ৰত্যেক জাতি জনগোষ্ঠীৰ প্ৰত্যেক ধৰ্মাৱলম্বী লোকে ভোট দিছে। 99% মুছলমান সম্প্ৰদায়ৰ লোক থকা মানুহৰ বুথতো মই জিকি আহিছোঁ। গতিকে এইটো এনেকুৱা নহয় যে বিজেপিক সংখ্যালঘু মানুহে ভোট নিদিয়ে, এইটো নহয়। গতিকে আপোনাৰ এতিয়া ভোটটো আমানুল্লাহৰ ভোটটো আমি তাতো আমি জিকিছোঁ। গতিকে এনেকুৱা ধৰণে গতিকে সকলো ৰাইজে মৰম আশীৰ্বাদ দিছে, আমি সকলোকে লগত লৈ আগবাঢ়ি যাব লাগিব। আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা দিনবিলাকত ৰাইজৰ সেৱা তেওঁ কৰি যাব আৰু আমাকো তেওঁ পৰামৰ্শ আগবঢ়াব, কিয়নো 55 বছৰ তেওঁ পৰিয়ালে নাজিৰাত প্ৰতিনিধিত্ব কৰি আহিছে, যথেষ্ট অভিজ্ঞতা আছে। গতিকে সেই অভিজ্ঞতাখিনি আমাকো অকণ দিব বুলি মই অনুৰোধ জনাইছোঁ। এতিয়ালৈকে হোৱা নাই, এতিয়ালৈকে ফৰ্মেলি ডিক্লেয়াৰ হোৱা নাই। এতিয়ালৈকে আৰু 2 ৰাউণ্ড আছে। 2 ৰাউণ্ড থকা অৱস্থাত আমি প্ৰায় 38টা লিড পাইছোঁ। নিশ্চিতভাৱে নাজিৰাবাসী ৰাইজৰ মৰম আশীৰ্বাদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব আন্তৰিকতাৰে আগবঢ়াই দিছিলে। গতিকে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু সন্মানীয় নাজিৰাবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। সমস্যা ভৰপূৰ আছে, ধেৰ আছে, ৰাস্তা পদূলি ভাল, শিক্ষানুষ্ঠান নাই, ধেৰ আছে। আজিও গ'লে দিগদাৰ হয় আৰু বেলেগ দিনা আমি ভালকৈ বহি মেলি এইখিনি নিশ্চিতভাৱে এইবাৰ নাজিৰাত আপোনাৰ মানে প্ৰত্যেক জাতি জনগোষ্ঠীৰ প্ৰত্যেক ধৰ্মাৱলম্বী লোকে ভোট দিছে। 99% মুছলমান সম্প্ৰদায়ৰ লোক থকা মানুহৰ বুথতো মই জিকি আহিছোঁ। গতিকে এইটো এনেকুৱা নহয় যে বিজেপিক সংখ্যালঘু মানুহে ভোট নিদিয়ে, এইটো নহয়। গতিকে আপোনাৰ এতিয়া ভোটটো আমানুল্লাহৰ ভোটটো আমি তাতো আমি জিকিছোঁ। গতিকে এনেকুৱা ধৰণে গতিকে সকলো ৰাইজে মৰম আশীৰ্বাদ দিছে, আমি সকলোকে লগত লৈ আগবাঢ়ি যাব লাগিব। আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা দিনবিলাকত ৰাইজৰ সেৱা তেওঁ কৰি যাব আৰু আমাকো তেওঁ পৰামৰ্শ আগবঢ়াব, কিয়নো 55 বছৰ তেওঁ পৰিয়ালে নাজিৰাত প্ৰতিনিধিত্ব কৰি আহিছে, যথেষ্ট অভিজ্ঞতা আছে। গতিকে সেই অভিজ্ঞতাখিনি আমাকো অকণ দিব বুলি মই অনুৰোধ জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।